মূল কথা হ'ল এতিয়ালৈকে কিন্তু জনসাধাৰণ ৰাস্তালৈকে ওলোৱা নাই। হৃদয়ত মগজুত জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি একুৰা তুঁহ জুই সকলোৰে বুকুৱে বুকে জ্বলি আছে অসমীয়াৰ। কি বিজেপি, কি কংগ্ৰেছ, কি এজেপি, আছু, AJYCP, ৰাইজৰ দল বুলিয়ে নহয়, অসমীয়া মানুহ হিচাপত এটা সত্তা কিদৰে হেৰাই গ'ল আৰু সেই সত্তাটো হেৰুৱাৰ পিছত আমি কেনেকুৱা অকলশৰীয়া অনুভৱ কৰিছোঁ জাতিটোৱে। বিজেপিয়ে সমদল উলিয়াইছে ন্যায় বিচাৰি, কেতিয়াবা কৌতুক যেনো লাগে আৰু কেতিয়াবা এনেকুৱা লাগে যেন তেওঁলোকে নিজৰ চৰকাৰৰ ওপৰতে আস্থা হয়তো ৰাখিব পৰা নাই। কিন্তু আমাৰ কথা হ'ল বিজেপিয়ে সমদল উলিয়াওক, বিজেপিয়েও প্ৰেছাৰ দিয়ক, যিহেতু দলটো বেলেগ আৰু চৰকাৰখন এটা বেলেগ পদ্ধতিত চলে। যদি বিজেপিৰ এই সমদলটোৱে ন্যায় বিচৰাৰ শোভাযাত্ৰাটোৱে গৃহমন্ত্ৰী আৰু SITক এটা হেঁচা দিয়ে যাতে নিকপকপীয়া এখন চাৰ্জশ্বীট দাখিল কৰক ন্যায়ালয়ত, আমি কোনো মূৰ্খ নহয়। হয়, আমি ন্যায়ালয়ৰ ওপৰতেই ভৰসা ৰাখি আছোঁ, ন্যায়ালয়ে এক উচিত আমাক ন্যায় দিব বুলি। কিন্তু চাৰ্জশ্বীটৰ ওপৰতে সকলো কথাখিনি যিহেতু নিৰ্ভৰ কৰিব, গতিকে বিজেপিয়ে হয়তো বিচাৰিছে চাৰ্জশ্বীট নিকপকপীয়া হোৱা নাই বা নিকপকপীয়া হোৱাটো উচিত, গতিকে তেওঁলোকে এটা সমদল শোভাযাত্ৰা উলিয়াইছে। মই এনেকৈও নকওঁ যে বিজেপিৰ ভিতৰতো জুবিন গাৰ্গক অন্তৰেৰে ভাল পোৱা মানুহ নাই, এইটো কথাও মই নাভাবোঁ, নিশ্চিতভাৱে আছে। কিন্তু এটা কথা হ'ল যে অসমৰ ৰাজনীতি আমি দেখি আছোঁ, আজি কংগ্ৰেছ কৰা মানুহে কাইলৈ বিজেপি হৈছে, বিজেপি কৰা মানুহে কংগ্ৰেছ কৰিছে, AJPলৈকে গৈছে। গতিকে তেওঁলোকৰ ওপৰত আমাৰ তেনেকুৱা ভৰসা নাই, কাৰণ তেওঁলোকে নীতি আদৰ্শক লৈ পেলাই ব্যস্ত নহয়, তেওঁলোক ব্যস্ত হ'ল ৰাজনৈতিক অংকত, চৰকাৰ গঠনৰ অংকত। কিন্তু আমাৰ ৰাইজৰ কথাটো হ'ল যে আমাক জুবিন গাৰ্গৰ ৰহস্যজনক যি মৃত্যু বা আওপকীয়া হত্যাকাণ্ড বুলি ৰাইজে যিটো অভিযোগ উত্থাপন কৰিছে, তাৰ ন্যায় লাগে আৰু সেই ন্যায়টো খুব খৰতকীয়া হ'ব লাগে। SITয়ে ইমান সময় লৈছে, আমাৰ তাতো অকণমান আমাৰ আক্ষেপ আছে যে ছিংগাপুৰৰ পৰা মানুহকেইটাক আনিব নোৱাৰিলে সময়মতে, সিদ্ধাৰ্থ শৰ্মাক দিল্লীত লগ পায়ো গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে লগে লগে। গতিকে ইমান দীঘলীয়া হৈ গৈ আছে। দীঘলীয়া হ'লে আমি এনেকৈ ভাবিছোঁ যে ডিনাইড ডেষ্ট্ৰইড হৈ যাব নেকি কথাবিলাক, ডিনাইড হ'লে ডেষ্ট্ৰইড হ'ব নেকি, ডিলেইড হ'লে ডিনাইড হ'ব নেকি, এই সন্দেহবিলাক আমাৰ এতিয়া ৰাইজৰ উপজিছে। হয়তো এটা সময়ত যদি আমি আস্থা ৰাখিব নোৱাৰোঁ, তেনেহ'লে জনসাধাৰণ কিন্তু এই ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিব, তেতিয়া গোটেই প্ৰেক্ষাপটটো সলনি হৈ যাব। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছে যে বিজেপিৰ ৰেলীতহে আচলতে প্ৰকৃত জুবিন অনুৰাগী ওলাইছে। কোন প্ৰকৃত, কোন সঁচা আৰু কোন মিছা, অৰ্থাৎ ভুৱা নেকি বাকী? সমগ্ৰ অসমবাসীয়ে, তেওঁ বিজেপিয়ে কৰক, কংগ্ৰেছে কৰক, আছুৱে কৰক, AJYCPয়ে কৰক, AJP কৰক, ৰাইজৰ দল কৰক, কিন্তু মনে প্ৰাণে জুবিন গাৰ্গক তেওঁলোকে ভাল পায় আৰু জুবিন গাৰ্গৰ মৃত্যুত কিন্তু সকলো শোকাভিভূত। সেই কথাটো আমি অস্বীকাৰ নকৰোঁ। তাক আৰু বহলাই মন্ত্ৰী ডাঙৰীয়া ক'ব নালাগে যে প্ৰকৃত জুবিন অনুৰাগী আজিহে ওলাইছে। জুবিন অনুৰাগী সকলো দলতেই আছে, তেওঁলোকে কোনো দল মত নিৰ্বিশেষে কিন্তু আজি জুবিন গাৰ্গৰ কাৰণে কান্দিছে। আজি এমাহ 5-6 দিন হৈ গ'ল, তেওঁলোকে সকলোৱে কান্দিছে। ইয়াক ৰাজনৈতিক এটা ৰং দিবলৈ কোনেও চেষ্টা কৰা উচিত নহয়। এই বিজেপিয়ে হওক, কংগ্ৰেছে হওক, এইটো হ'ব লাগে ন্যায়ৰ সপক্ষে এক আমি ঠিক এতিয়াও আন্দোলন বুলি নকওঁ, ন্যায়ৰ সপক্ষে আমি অহৰহ সকলোৱে যুঁজি আছোঁ। অসমবাসী আমি ন্যায়টো পালে আৰু অভিযুক্ত দোষীৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি পালেহে আমি শান্তি পাম। তাৰপিছত চৰকাৰ যিয়ে কৰি থাকক, আমাৰ তাত কোনো মতলব নাই। অসমীয়া জনসাধাৰণৰ সকলোৰে নিজৰ কাৰ্যকৰ্তা আছে, কৰ্মকৰ্তা আছে, সেইমতে হিচাপ হ'ব। কিন্তু যদি ন্যায় নাপায়, তেতিয়া কিন্তু ৰাজনৈতিক প্ৰেক্ষাপটটো সলনি হোৱাৰ সম্ভাৱনা আমি দেখিছোঁ। আপুনি কিছুদিন পূৰ্বে ফেচবুকত পোষ্ট দিছিলে যে গৰিমা শইকীয়া গাৰ্গে এতিয়া কান্দি লাভ নাই, হৈ আমৰণ অনশনত বহক সমাধিস্থলীত, নতুবা ৰাজপথলৈ ওলাই আহক। তেতিয়া আপোনাক কিন্তু বিভিন্নজনে সমালোচনা কৰিছে। কিন্তু বিজেপিয়ে চৰকাৰত থকাৰ পিছতো ওলাই অহাটো কিমান গ্ৰহণযোগ্য? মোৰ কথাটো গৰিমা গাৰ্গ শইকীয়া বা গৰিমা গাৰ্গ শইকীয়াক তেওঁৰ স্বাস্থ্যটো মানে কি ভালে থাকক বুলি ভাবি, যিহেতু তেওঁ ইমান দুখত আছে, শোকত আছে, সেইকাৰণে হয়তো কিছু পৰিমাণে মোক গালি গালাজ কৰিছে। তাত মই বেয়া পোৱা নাই, কাৰণ গৰিমা গাৰ্গকো জিৰণিৰ প্ৰয়োজন আছে, তেওঁ ভালকৈ জীয়াই থকাৰ প্ৰয়োজন আছে, কাৰণ তেওঁ শোকাভিভূত। কিন্তু সেই আহ্বানটো, মই যিটো আহ্বান গৰিমা গাৰ্গ শইকীয়াক জনাওঁতে
ৰাজনৈতিক দলবোৰ বিজেপিৰ সমৰ্থক হওক বা অন্যান্য কিছু ব্যক্তিয়ে সমালোচনা কৰিছিল তেওঁলোক কিন্তু নিজেই ওলাই আহিলে তেওঁলোকে নিজেই ধৰ্মঘট কৰিবলৈ ওলাই আহিলে তেওঁলোকে নিজেই সমদল কৰিবলৈ ওলাই আহিলে গতিকে মই কোৱা কথাখিনিৰ যুক্তিযুক্ততা আছিল কাৰণ অসমবাসী ৰাইজে আমি কোনো ৰাজনৈতিক দলক বিশ্বাস কৰি জুবিন গাৰ্গৰ ন্যায় বিচৰা নাই আমি বিচাৰিছোঁ গৰিমা গাৰ্গ শইকীয়া বৌ যদি ওলাই আহে তেনেহ'লে আমি 3 কোটিতকৈ অধিক মানুহ কিন্তু আমি জুবিন গাৰ্গৰ ন্যায় বিচৰা সেই আন্দোলনৰ সহযাত্ৰী হ'ম এছঅ'পিটোক লৈ অকল মই আপত্তি কৰা নাই আমাৰ ৰীতা চৌধুৰী বাইদেউকে আদি কৰি সকলোৱে আপত্তি কৰিছে কাৰণ এতিয়ালৈকে তাত কোনো স্মৃতিসৌধ জুবিন গাৰ্গৰ নামত গঢ়ি উঠা নাই তাত কোনো এতিয়ালৈকে দেৱাল দিয়া হোৱা নাই তাত কোনো সংগ্ৰহালয় হোৱা নাই তাৰ সেইবিলাক হোৱাৰ পিছত নিশ্চিতভাৱে এটা সময়সীমা থাকিব যে ৰাতিপুৱা 6টাৰ পৰা 10টালৈকেহে জুবিন গাৰ্গৰ স্মৃতিসৌধত বা জুবিন ক্ষেত্ৰত মানুহ সোমাব পাৰিব কিন্তু এতিয়া যিহেতু সেইখন এক পবিত্ৰ তীৰ্থস্থানলৈকে ৰূপান্তৰিত হৈছে সকলো মানুহে সেই সত্তাটোৰ লগত বিলীন হ'বলৈ উজনি নামনি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহ আহি আছে আৰু বহুত মানুহে উজনিৰ পৰা আহি 2টা বা 3টা বজাত আহি পায় ইভেন আনকি নাইট ছুপাৰবিলাকতো যেতিয়া মই উজনিৰ পৰা আহোঁ দেখোঁ যে তাত আমি 3টা বা 4টা বজাত সেইখিনি ঠাই পাওঁ এবাৰ আমি জুবিনদাৰ সত্তাৰ লগত বিলীন হ'ব বিচাৰোঁ যেনেদৰে আমি নাগাৰা নাম ওৰে ৰাতি গাই পেলাই আধ্যাত্মিক চেতনাৰে ঈশ্বৰৰ লগত সংযোজিত হ'বলৈ ইচ্ছা কৰোঁ পাল নামেৰে সংযোজিত হ'বলৈ ইচ্ছা কৰোঁ ভাওনাত আমি কুশীলভ হৈ পেলাই সেই ঈশ্বৰৰ আমি বন্দনা কৰোঁ তেনেদৰে জুবিন গাৰ্গ সেই ঈশ্বৰৰ এক অংশ হৈ পৰা যেন আমি অনুভৱ কৰিছোঁ গতিকে তেওঁক লগ পাবলৈ বৰ্তমান সময়ত যেতিয়ালৈকে স্মৃতিসৌধ নহয় যেতিয়ালৈকে চাৰিওফালে দেৱালেৰে ঘেৰা নহয় তেতিয়ালৈকে এনেকুৱা এছঅ'পিটো উচিত নহয় কাৰণ মানুহে বিচাৰে ৰাতি গৈ পেলাই অকণমান তাত যিহেতু ধ্যান কেন্দ্ৰৰ নিচিনা হৈ পৰিছে জুবিন গাৰ্গৰ সত্তাটোৰ সৈতে এক মিলিত হোৱাৰ ইচ্ছা কৰে সকলোৱে আৰু দিনৰ কাম কাজ সামৰি ৰাতি মানুহ যায় নাম ধৰে প্ৰাৰ্থনা গায় আৰু যিসকলে মদ খায় তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু সেই অঞ্চলত মদ বিক্ৰীটো নিষিদ্ধ কৰিব লাগে আৰু মই ডেকা শক্তিক কৈছোঁ যদি তোমালোকে সঁচাকৈ মদ খাই উদ্ভণ্ডালি কৰিছা আৰু যদি কোনোবা ৰাজনৈতিক দলৰ বিপক্ষে বা সপক্ষে তাত শ্লোগান দিছা এইবিলাক মানুহক গ্ৰেপ্তাৰ কৰিব লাগে আৰক্ষী মোতায়েন কৰক কিন্তু যিসকলে নাম প্ৰাৰ্থনাৰে জুবিন গাৰ্গক ঈশ্বৰৰ শাৰীত বহুৱাই প্ৰাৰ্থনা কৰিছে তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছে তেওঁৰ ন্যায়ৰ বাবে ন্যায়ৰ প্ৰাৰ্থনা কৰিছে সেইসকল ব্যক্তিক এনেদৰে বিতাড়িত কৰাটো উচিত নহয় এছঅ'পিৰ জৰিয়তে কিন্তু যিদিনা এটা স্মৃতিসৌধ হ'ব যিদিনা চাৰিওফালে দেৱাল হ'ব ওখ তোৰণ হ'ব তেতিয়া এছঅ'পি হ'লে আমাৰ ক'বলগীয়া একো নাই আমাৰ আপত্তি কৰিবলগীয়া একো নাই চৰকাৰ শংকিত হৈছে নেকি যে তাত নিশা মানুহ গোট খাই থাকিব বা তাৰ পৰাই হয়তো কিবা চৰকাৰ পৰিৱৰ্তনৰ কিবা কুচকাৱাজ চলিব তেনেধৰণৰ শংকিত হৈছে নেকি যাৰ ফলত আচলতে দমন নীতি ব্যৱহাৰ কৰিব বিচৰা হৈছে যেতিয়া সমাধিখন এছঅ'পিটোৰ প্ৰয়োজনীয়তা তেতিয়া আহিব যেতিয়া তাত এটা জুবিন গাৰ্গৰ নামত স্মৃতিসৌধ হ'ব সংগ্ৰহালয় হ'ব তেতিয়া নিশ্চিতভাৱে কিছুমান নিৰ্দিষ্ট সময়তহে মানুহ তাত সোমাব পাৰিব কিন্তু যিহেতু এতিয়া গোটেই জুবিন ক্ষেত্ৰখন এক তীৰ্থস্থানলৈকে ৰূপান্তৰিত হৈছে ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহে আহি পেলাই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আৰু অধিক শক্তিশালী আৰু জীৱন্ত হৈ উঠা সত্তাটোৰ সৈতে বিলীন হ'ব বিচাৰিছে যেনেদৰে আমি পাল নামৰ জৰিয়তে ওৰে ৰাতি ভগৱানৰ লগত সংযোজিত হ'বলৈ বিচাৰোঁ নাগাৰা নামেৰে ওৰে ৰাতি ভগৱানৰ লগত সংযোজিত হ'বলৈ বিচাৰোঁ ভাওনাত কুশীলভসকলে ভগৱান ঈশ্বৰৰ চৰিত্ৰ ৰূপায়ণ কৰি আমাক বিলীন কৰিবলৈ চেষ্টা কৰে ভগৱানৰ লগত ঠিক তেনেদৰে জুবিন গাৰ্গৰ ক্ষেত্ৰতো জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো জুবিন গাৰ্গৰ সত্তাৰ সৈতে বিলীন হ'বলৈ বহুতে বিচাৰে উজনিৰ মানুহে আহি ৰাতিপুৱাৰ পৰা আহি সন্ধিয়া পায় কেতিয়াবা মাজৰাতি পায় মই নিজেও দেখিছোঁ নাইট ছুপাৰবিলাক নৈশ বাছবিলাক আহি তাত 3টা 4টাত উপস্থিত হয় বাছখন ৰয় তাৰপিছত কিছু মানুহে জুবিন গাৰ্গৰ সত্তাৰ সৈতে বিলীন হ'বলৈ তালৈকে নামি যায় এতিয়া আচলতে এছঅ'পি দিয়াৰ এইকাৰণে সময় হোৱা নাই যিহেতু এতিয়ালৈকে তাত কোনো স্মৃতিসৌধ চৰকাৰে গঢ়ি তোলা নাই বা কোনো সংগ্ৰহালয় গঢ়ি তোলা নাই কোনো তাতে দেৱাল দিয়া হোৱা নাই কোনো তোৰণ হোৱা নাই গতিকে এতিয়া এছঅ'পিটো দিয়া মানে জনসাধাৰণক আঘাত দিয়াৰ নিচিনা কথা হৈছে আৰু এইটো কথা সকলোৱে প্ৰতিবাদ কৰিছে আৰু যিসকলে মদ্যপান কৰি তাত উৎপাত কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে চৰকাৰে আৰক্ষী যিহেতু আছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে আৰু যিসকলে তাত ৰাজনৈতিক চৰকাৰৰ সপক্ষে বা চৰকাৰৰ বিপক্ষে বা অন্য ৰাজনৈতিক দলৰ সপক্ষে শ্লোগান দিছে তেওঁলোককো গ্ৰেপ্তাৰ কৰিব লাগে আমি বিচাৰিছোঁ জুবিন গাৰ্গৰ ন্যায় আৰু ধৰ্ম বৰ্ণ ৰাজনৈতিক আদৰ্শ নিৰ্বিশেষে আমি সকলোৱে ৰাইজে বিচাৰি আছোঁ জুবিন গাৰ্গৰ ন্যায় লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে তেওঁৰ যি আওপকীয়া মৃত্যু ৰহস্যজনক মৃত্যুত জড়িতসকলৰ বাবে গতিকে এছঅ'পিটো নিশ্চিতভাৱে কিছু দেৰিকৈ আহিব যেতিয়া স্মৃতিসৌধ হ'ব যেতিয়া তাত দেৱাল কৰা হ'ব যেতিয়া তোৰণ হ'ব তাত য'ত ছিকিউৰিটি গাৰ্ড থাকিব তেতিয়া নিৰ্দিষ্ট সময়ত মানুহ যাব কিন্তু আজিৰ তাৰিখত মানুহে
সৰ্বধৰ্ম প্ৰাৰ্থনাৰে জুবিন গাৰ্গৰ সত্তাৰ সৈতে মিলিত হ'বলৈ বিলীন হ'বলৈ যিহেতু দিনে ৰাতি একাকাৰ কৰি আহিছে, গতিকে তেওঁলোকক এই ক্ষেত্ৰত তেওঁলোকক বঞ্চিত কৰা উচিত নহয় বুলি মই চৰকাৰক আহ্বান জনাম। আপুনি কৈছিল সেই প্ৰথমতে আপুনি কৈছিল যেতিয়া সেই স্থানটুকুৰা বাছি লোৱা হৈছিল তেতিয়াও বিতৰ্ক হৈছিল, এতিয়াও এনেধৰণৰ চৰ্চা চলিছে যে চৰকাৰ আজিৰ তাৰিখত শংকিত হৈছে আৰু সেইবাবে এই আঁচনি জাৰি। যেতিয়া চৰকাৰে সেই ঠাইটুকুৰা নিৰ্বাচন কৰিছিল জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ হিচাপত, তেতিয়া সকলোৱে সমালোচনা কৰিছিলে যে ইয়াতে কোনোবা অশোক সিংঘল নামৰ এগৰাকী ব্যক্তিৰ পঞ্চতাৰকা হোটেল আছে, সেই ব্যৱসায়িক স্বাৰ্থতে তেওঁলোকে এই সমাধিটো ইয়ালৈকে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ ইয়াতে নিৰ্মাণ কৰিছে আৰু ইয়াতে এখন কাৰ্বি ব্যক্তিৰ এখন শ্মশান আছে। কিন্তু আমি তেতিয়া এটা দল গৈছিলোঁ তালৈকে চাবলৈ, কেইদিনমান আগতে প্ৰথম গৈছিলোঁ, গৈ ভিডিঅ' কৰি আমি চৰকাৰক তেতিয়া কিন্তু প্ৰশংসা কৰিছিলোঁ, ইমান সুন্দৰ ঠাই, পাহাৰৰ নামনিত আৰু 10 বিঘাতকৈও অধিক ভূমি, আৰু হয়তো ভূমি তাত সংগ্ৰহ কৰিব পাৰিব চৰকাৰে বা ভূমি অধিগ্ৰহণ কৰিব পাৰিব। আমি তেতিয়া কিন্তু চৰকাৰক ভালেই পাইছিলোঁ, ইমান সুন্দৰ ঠাই। আৰু চৰকাৰ শংকিত হ'বলগীয়া কি কথা আছে? যদি চৰকাৰে উচিত ন্যায় দিয়ে, উচিত তদন্ত কৰে আৰু SITক যদি এখন নিকপকপীয়া চাৰ্জশ্বিট দিবলৈ চৰকাৰে বাধ্য কৰে, যদি কোনো সুৰুঙা নাথাকে, তেনেহ'লে চৰকাৰ শংকিত হ'বলগীয়া কথা নাই। আৰু যদি চৰকাৰে তাত পাল মাৰিব বিচাৰিছে তেনেহ'লে চৰকাৰ শংকিত হোৱা উচিত। মই দুইটা কথাই এনেদৰে ক'ব বিচাৰোঁ। SITৰ দল গ'ল আহিল, কি পালে কি নাপালে একো কথা ৰাজহুৱাভাৱে সদৰি কৰা নহ'ল, আজিলৈকে স্পষ্ট কৰা নহ'ল এই ঘটনাৰ আঁৰৰ কথাখিনি কি? SITয়ে পোৱা নাই, চৰকাৰে পোৱা নাই, নে গোটেই কথাখিনি কাপ দিব বিচাৰিছে? নহয়, হয়তো কিছু নীতি নিয়ম আছে, সকলো কথা তেওঁলোকে ৰাজহুৱা কৰিব নোৱাৰে। কিন্তু আমি এটা কথাত আমি খুব আমি ক্ষোভিত হৈ আছোঁ যে সময়মতে কি কাৰণত যিকেইগৰাকী ব্যক্তি ছিংগাপুৰত তেওঁৰ লগত একেলগে আছিলে, তন্ময় ফুকনৰ পৰা অভিমন্যু তালুকদাৰৰ পৰা, তেওঁলোকক কি কাৰণত সময়মতে লৈ অহা নহ'ল? সময়মতে লৈ অহা হ'লে বা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'লে তদন্ত প্ৰক্ৰিয়াটো খৰতকীয়া হ'লহেঁতেন, তেনেহ'লে ন্যায় পোৱাটো আৰু বেছি খৰতকীয়া হ'লহেঁতেন। যিহেতু SITৰ চাৰ্জশ্বিটৰ ওপৰতে গোটেই ন্যায় প্ৰক্ৰিয়াটো আদালতত নিৰ্ভৰ কৰিব। কিন্তু তেওঁলোকে ইমান কিয় পলম কৰি আছে সেই বিষয়ে আমি অলপ সন্দিহান হৈ আছোঁ। আৰু বহুত ব্যক্তিকে তেওঁলোকে ইমান দেৰিকৈ তেওঁলোকে তদন্তৰ কি আওতালৈকে আনিছে। যেনেদৰে সিদ্ধাৰ্থ শৰ্মাৰ এগৰাকী প্ৰেমিকা, আমি গম পাইছোঁ যোৱাকালিহে তেওঁলোকে সম্ভেদ পাইছে। ইমান দিন কেলৈ সম্ভেদ পোৱা নাছিল? এনেকুৱা যদি দুৰ্বল এটা স্থিতি থাকে SIT, তেতিয়াহ'লেতো মানুহৰ সন্দেহ হোৱাটো স্বাভাৱিক। তথাপি আমি SITৰ ওপৰতো আমি আস্থা ৰাখিছোঁ আৰু আমি এইটো আশা ৰাখিছোঁ চাৰ্জশ্বিটখন এনেকুৱা নিকপকপীয়া আৰু সুৰুঙা নথকা হ'ব লাগে, যাতে আমি ৰাইজে বিচৰা দোষীৰ সেই শাস্তি কঠোৰৰ পৰা কঠোৰতম হয়। আপোনাৰ জীয়া ছবি সন্দৰ্ভত পোষ্ট এটা দিছিলে ছ'চিয়েল মিডিয়াত, এইটো ভাইৰেল হৈছে আৰু সেই সন্দৰ্ভত কি ক'ব? মই এটা কথাই কৈছোঁ যুৱ প্ৰজন্মক যে জুবিন গাৰ্গক যদি তোমালোকে ভাল পোৱা তেনেহ'লে মদ খাই তাতে মাতলামি কৰিবলৈ যাব নালাগে। তোমালোকে মদ বাদ দিয়া জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে। যিহেতু মদৰ দোকান গাঁৱে ভূঞে চৰকাৰে ইমান গঢ়ি তুলিছে আৰু মদ খাবলৈ তৰুণ প্ৰজন্মক চৰকাৰে উৎসাহিত কৰিছে, গতিকে আমি চৰকাৰক সেইটো কথাত নকওঁ। কিন্তু আমি যদি তৰুণ প্ৰজন্মই নিজেই মদ বাদ দিওঁ, তেতিয়াহ'লে দেখা যাব যে চৰকাৰৰ যে মদৰ দোকানৰ যিটো তেওঁলোকে ব্যৱসায় গাঁৱে ভূঞে বিয়পাই দি মানুহক বা তৰুণ প্ৰজন্মক মদাসক্ত কৰি তুলিছে, তাৰ পৰা চৰকাৰে এটা উচিত তেওঁলোকক আমি শিক্ষা দিব পাৰোঁ যে আমি জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে, অন্ততঃ পিছত খোৱাটো মই নকওঁ, জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আমি অসমত মদ নাখাওঁ। যেনেকৈ জুবিন গাৰ্গ সৰু সজাত শুই থাকোঁতেই, নশ্বৰ দেহটো শুই থাকোঁতে আমি কোনেও মদ খোৱা নাছিলোঁ তৰুণ প্ৰজন্মই। ঠিক একেদৰেই আমি এতিয়া ন্যায় নোপোৱালৈকে অন্ততঃ তৰুণ প্ৰজন্মই মদ মুখত দিব নালাগে।